শোণিতপুৰ জিলাৰ জামুগুৰি হাটত আজি ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলে এটি পৰিয়ালে। জামুগুৰি হাটৰ কুসুমতলাৰ ৰুবুল আলী নামৰ ব্যক্তিজনৰ লগতে তেওঁৰ ৮জনীয়া পৰিয়ালটোৱে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ লগতে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কীৰ্তন গৃহত সমগ্ৰ পৰিয়ালটোৱে ল'লে শৰণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পৰিয়ালটোৱে হিন্দু ধৰ্ম গ্ৰহণ কৰি আলী উপাধিৰ পৰিৱৰ্তে হাজৰিকা উপাধি গ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰা পৰিয়ালটিক সংঘৰ সংগী কৰি ল'লে অতি আন্তৰিকতাৰে। নমস্কাৰ। আমি আজি মোৰ নাম জ্যোতি বেগম আছিলে, মই মালিকৰ ঘৰ জ্যোতি বেগম লিখিছিলোঁ। আৰু এতিয়া বৰ্তমান মই ইছলাম ধৰ্ম এৰি এতিয়া আমি হিন্দু ধৰ্মত আহিলোঁ। এইটো ধৰ্ম আমি এতিয়া আজি শৰণ ল'লোঁ আৰু তাৰপিছত এনেকৈ আমি চলি গৈ থাকিম। আৰু আপোনালোকৰ পৰিয়াল কিমানজনীয়া পৰিয়াল? আমি মোৰ মালিক, মোৰ বৰজনা, তাৰপিছত ৮জন, আমি ৮জনে আমি আজি ল'লোঁ হিন্দু ধৰ্মলৈ আহিলোঁ, শৰণ ল'লোঁ। এনেকৈ আমি চলি গৈ থাকিম। আৰু এতিয়াৰ পৰা আমাৰ হাজৰিকা লিখোঁ, বেগমৰ পৰা আমি হাজৰিকালৈ আহিলোঁ। নমস্কাৰ। মই আজিৰ পৰা মই ইছলাম ধৰ্ম ত্যাগ কৰি মই শংকৰদেৱ হিন্দু ধৰ্মত মই আজিৰ পৰা গ্ৰহণ কৰিছোঁ। আৰু মই আজি শংকৰদেৱৰ ৰীতি নীতি নিয়মে মই চলিম। ভৱিষ্যতে মই হিন্দু ধৰ্মৰ মতে মই চলিম আৰু চলি আছিলোঁ আৰু চলিম। আপোনাৰ লগতে পৰিয়ালৰ কেইজন সদস্য? মোৰ লগতে মোৰ ৮জন পৰিয়াল, 2জন এতিয়া শৰণ লৈ ঘৰলৈ পঠিয়াই দিছিলোঁ। মানে ঘৰত কিছুমান আছিলে, গৰু ছাগলী আছে, পঠিয়াই দিলোঁ। আমি বাকী কেইজন আছে। আপোনাৰ নামটো? মোৰ নাম ৰুবুল। আগতে ৰুবুল আলী আছিলে, এতিয়া বৰ্তমান ৰুবুল হাজৰিকা হ'ল। আগতে ৰুবুল আলী আছিল। ৰুবুল আলীৰ পৰা ৰুবুল হাজৰিকালৈ এটা পৰ্যায়, কি ক'ব? ৰুবুল আলী এতিয়া মই সৰুৰে পৰা মই পিঠাগুৰি দলতে মই জন্ম হ'ল। পিঠাগুৰি দল মানে কুসুমতলা পিঠাগুৰি দল, মই জন্মগ্ৰহণ তাতে। মই হিন্দু সমাজতে মই ডাঙৰ দীঘল হ'লোঁ। তেনেকুৱা ইছলাম ধৰ্ম লগত মোৰ জড়িত নাছিলে, হিন্দু সমাজৰ লগতে জড়িত। গতিকে হিন্দু ৰীতি নীতি নিয়মতে চলি আছিলোঁ, কিন্তু শৰণ ভাগটো লোৱা নাছিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আজি আমাৰ কাৰণে অতি সৌভাগ্যৰ দিন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিকত আজি এটি শৰণ শিবিৰ সমাপ্ত হৈছে। ইতিমধ্যে প্ৰায় 250ৰো অধিক যুৱক যুৱতী আই বাপে ইয়াতে শৰণ গ্ৰহণ কৰিলে। ইয়াতে উল্লেখযোগ্য কথাটো হ'ল যে মুছলমান ধৰ্মৰ এগৰাকী ব্যক্তিয়ে, ইছলাম ধৰ্মৰ এগৰাকী ব্যক্তি, আগতে ৰুবুল আলী আছিলে, তেখেতৰ পৰিয়ালৰ সহিতে ইতিমধ্যে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক কীৰ্তন গৃহত, জামুগুৰি আঞ্চলিক কীৰ্তন গৃহত আমাৰ শৰণ শিবিৰত তেখেতসকলে অংশগ্ৰহণ কৰিলে। আৰু শৰণ গ্ৰহণ কৰি আজিৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেখেতসকলৰ পৰিয়ালটি সংগী হিচাপে আজিৰ পৰা আমাৰ নামাংকিত হ'ল।